নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথ। মই আজি আপোনালোকক আজিৰ দিনটোৰ ৰাশিফল ক'বলৈ ওলাইছোঁ। আজি হ'ল মঙলবাৰ, শাওণ মাহৰ 28 তাৰিখ আৰু 2024 চনৰ 13 আগষ্ট। আজি মঙলবাৰ। আজি মই আপোনালোকক মঙলবাৰৰ ৰাশিফলৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আজি হ'ল শুক্লা নৱমী তিথি আৰু বিশাখা নক্ষত্ৰ। ৰাতিপুৱা 7:46 বিশাখা নক্ষত্ৰ থাকে। আজি ব্ৰহ্মযোগ থাকিব 2:47 আবেলি। আজি যিসকল জাতক বা জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি আৰু বিপ্ৰ বৰ্ণ। গণ হ'ব ৰাক্ষস গণ। 7:46 দেৱগণ। আজিৰ দিনটোত যাত্ৰা নাই আৰু শুভ কৰ্ম নাই। অমৃত যোগ হৈছে দিনৰ 7:52 পৰা 10:21 12:50 পৰা 2:29 ভিতৰত, 3:19 পৰা 4:58 ভিতৰত আৰু ৰাতি 6:34 পৰা 8:53 ভিতৰত, 1:31 পৰা 3:04 ভিতৰত। আজি মঙলবাৰ। আজিৰ দিনটোত আপুনি বগা মিঠাই নাখাব আৰু ক'ৰবালৈ যাত্ৰা কৰিবলৈ ওলালে ঘৰৰ পৰা বাহিৰ হ'লে কিবা কামত আপুনি এডোখৰা মিঠাই গুড় খাই ওলাব। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ আপোনালোকৰ ৰাশিফল শুনক। মেঘ ৰাশি। আজিৰ দিনটো আপুনি সাৱধানে অলপ চলা ফিৰা কৰক। মানুহৰ লগত তৰ্ক বিতৰ্ক নকৰিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ কথা শুনাৰ দিন আঘাত পাব। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশি। আজিৰ দিনটোত আপুনি নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশি। আপোনাৰ আজিৰ দিনটোত ইনকামৰ লগে লগে খৰচৰ পৰিমাণ বৃদ্ধি পাব। কৰ্কট ৰাশি। আপোনাৰ মনলৈ আজি ভ্ৰমণৰ চিন্তা আহি থাকিব। ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ মন যাই থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ আজিৰ দিনটো খুবেই ভাল। এওঁলোকৰ সকলো কাম সম্পন্ন হ'ব। তাৰ ফলত মন প্ৰফুল্লিত থাকিব। সুখ যোগ দেখা যায়। কন্যা ৰাশি। আজি আপোনাৰ দিনটো সিমান ভাল নহ'ব, কাৰণ আপোনাৰ যি আগতে ফূৰ্তি কৰি আহিছে আনন্দ পাই আহিছে, আজিৰ দিনটোত আপোনাৰ হতাশৰ দিন। আজি আপোনাৰ মনটো দুখিত থাকিব। কিবা কাৰণত কিবা কথা চিন্তা কৰি আপোনাৰ মনটো দুখত থাকিব। তুলা ৰাশি। আজিৰ দিনটো আপোনাৰ কাৰণে খুবেই চমৎকাৰী দিন। আজি আপুনি দ্ৰব্য লাভ কৰিব। টকা পইচা কিছুমান বস্তু আপোনাৰ আহি যাব অকস্মাতে। লাভৱান হ'ব। আজি আপোনাৰ দিনটো খুবেই ভাল। বৃশ্চিক ৰাশি। আপোনাৰ যি কামত হাত দিব সেই কামে আপোনাৰ আজি সফল হ'ব। আপোনাৰ আজি উন্নতিৰ যোগ দেখা যায়। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশি। আপোনাৰ দিনটো আজি খুবেই ভাল। আপুনি বেপাৰ হওক, যিকোনো কামত আপুনি আজি লাভান্বিত হ'ব। মকৰ ৰাশি। আজি আপোনাৰ দিনটো কিবা কথাক লৈ বা কিবা কাৰণত আপোনাৰ মনটো আজি ভয় লাগি থাকিব পাৰে। কুম্ভ ৰাশি। আজি আপুনি সৰু কথাত ধৰি নাথাকিব, নহ'লে আপোনাৰ দিনটো আজি অশান্তিতে পাৰ কৰাব লাগিব। শেষৰটো ৰাশি লৈ আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে যি সুযোগ পাব সেই সুযোগ এৰি নিদিব। আপোনাৰ জীৱনৰ কথা এই সুযোগ আজি ধৰি লৈ লওক। ৰাশিফল সম্পৰ্কে শুনিলে আজি আপুনি ঘৰৰ পৰা যেতিয়া বাহিৰলৈ ওলাব
কাম কাজ নাইবা অফিচলৈ বেপাৰ বাণিজ্যলৈ যেতিয়া ঘৰৰ পৰা ওলাব, আপুনি ঘৰৰ পৰা ওলাওঁতে আজি হনুমানজীক স্মৰণ কৰি ওলাব। আজি হনুমানৰ দিন হয়, জয় বজৰং বুলি কৈ আপুনি ঘৰৰ পৰা বাহিৰ হ'ব আৰু পাৰিলে এটুকুৰা গুড় খাই যাব। কিন্তু আজি মিঠাইটো নাখাব দেই, বগা মিঠাই। লালটো খাব পাৰিব, বগা মিঠাই আজি নাখাব। আজি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব ৰাশিফল, দৈনিক ৰাশিফল। আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি আপোনাৰ ভাল লাগিছে ভিডিঅ'টো চাই, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব কেনেকুৱা লাগিলে। আপোনাৰ দিনটো শুভ হওক, জয় বজৰং বলী।